নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল যিসকল ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান অৰ্থাৎ CM888 আবেদন কৰিছিল তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো যিটো ফাইনেল ডেট টকা দিয়াৰ যিটো ফাইনেল ডেট ইতিমধ্যে আহি গৈছে। কোনটো ডেটৰ পৰা আপুনি টকা পোৱা আৰম্ভ কৰিব গোটেইখিনি আলোচনা কৰিম, বা কোনসকল ব্যক্তিয়ে এই টকাটো লাভ কৰিব আৰু কোনসকল ব্যক্তি ইয়াৰ পৰা বঞ্চিত হ'ব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ৭৫,০০০ যুৱক যুৱতীৰ একাউণ্টত সোমাব চৰকাৰী ধন। বহুতে কিন্তু এপ্লাই কৰিছে, কিন্তু ৭৫,০০০ যুৱক যুৱতীক সিলেকশন কৰা হৈছে আৰু এই ৭৫,০০০ যিটো এটা লিষ্ট প্ৰকাশ কৰিছে, সেই লিষ্টত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত আছে তেনেহলে নিশ্চিন্ত থাকক, আপুনি কিন্তু অতি সোনকালে এই টকাটো লাভ কৰিবলৈ গৈ আছে। বহুতৰে কিন্তু ৰিজেক্ট হৈ গৈছে আৰু ভেৰিফিকেশন কৰাৰ পিছত কিন্তু ৭৫,০০০ যুৱক যুৱতীয়ে কিন্তু সিলেকশন পাইছে আৰু এই ৭৫,০০০ যি যুৱক যুৱতী আছে তেওঁলোকৰ একাউণ্টত সোমাব এই চৰকাৰী ধন। আৰু আপোনালোকে নিশ্চয় জ্ঞাত যে আত্মসংস্থাপনৰ বাবে CM888 আঁচনিৰ অধীনত দিয়া হ'ব এই ধন। আপোনালোকে নিশ্চয় জানে যে এইটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান যিটো আৰম্ভ কৰিছে, সেইটো আপুনি এককালীন এটা টকা পাব আৰু সেইটো ব্যয় কৰিলে বা সেইটো কোনো এটা কামত খটুৱাব পাৰিলে যদি আপুনি ভাল ফল দেখুৱাব পাৰে কিন্তু আকৌ আপুনি টকা লাভ কৰিব। আৰু এই টকাটো দিয়াৰ আগতে কিন্তু প্ৰতিখন জিলাৰ সদৰে সদৰে ধন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিব চৰকাৰে। এইটো যোৱাকালি কিন্তু এইটো সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা অৱগত কৰিছে যে প্ৰতিখন জিলাৰ সদৰে সদৰে কাৰ্যসূচী অনুষ্ঠিত কৰিব, ধন বিতৰণৰ যিটো কাৰ্যসূচী সেইটো অনুষ্ঠিত কৰিব চৰকাৰৰ তৰফৰ পৰা। আৰু বিহুৰ পাছতেই কিন্তু আহি পৰিব ভাল খবৰটো, ৭৫,০০০ যি যুৱক যুৱতীয়ে লাভ কৰিব এই চৰকাৰী ধন। এই যি আগমুহূৰ্তত আমাৰ বিহু আহি আছে, সেই বিহুৰ পাছতেই কিন্তু এই ভাল খবৰটো আহি পৰিব আৰু সেই বিহুৰ সময়ছোৱাতেই কিন্তু ঘোষণা কৰা হ'ব ধন বিতৰণ কৰা দিনটো, যিটো দিনত আপুনি টকাটো লাভ কৰিব সেই দিনটো কিন্তু এই বিহুৰ সময়ছোৱাতেই ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰিছে যোৱাকালিয়ে। আৰু ১৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব এই প্ৰক্ৰিয়াটো, অৰ্থাৎ ১৫ জানুৱাৰীৰ পৰা ধন দিয়া ষ্টাৰ্ট হ'ব আৰু ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত কিন্তু সম্পূৰ্ণ কৰিব গোটেই কামখিনি। গোটেই যি ৭৫,০০০ যুৱক যুৱতীয়ে এই চৰকাৰী টকাটো লাভ কৰিব, এককালীন এটা টকা লাভ কৰিব, সেই টকাটো কিন্তু এই ১৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰতেই সম্পূৰ্ণ কৰিব। সো যিসকল যুৱক যুৱতীয়ে ইয়াৰ কাৰণে এপ্লাই কৰিছিল বা যিসকলৰ ভেৰিফিকেশন লিষ্টত নাম প্ৰকাশ পাইছে তেওঁলোকে কিন্তু নথিপত্ৰসমূহ সাজু কৰি ৰাখিব লাগিব, অন্যথা কিন্তু আপুনি টকাটো লাভ নকৰিব। আপোনাৰ যিটো বেংক একাউণ্ট আছে সেইটো আপুনি DBT চিষ্টেমটো অন কৰি দিয়ক আৰু যিটো আপোনাৰ বেংক একাউণ্ট আছে সেইটোৰ লগত আধাৰ কাৰ্ডখন কিন্তু লিংক কৰিব লাগিব, অন্যথা আপুনি এই টকাৰ পৰা বঞ্চিত হ'ব। যিকোনো চৰকাৰী আঁচনি টকা লাভ কৰিবলৈ হ'লে কিন্তু আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন জৰুৰী, সেইটো লিংক কৰিবই লাগিব, অন্যথা কিন্তু যিকোনো চৰকাৰী আঁচনিৰ টকা আপুনি লাভ নকৰিব। সো অতি সোনকালে কিন্তু আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখক আৰু কিছুদিনৰ ভিতৰতে কিন্তু আপুনি এই টকাটো লাভ কৰিব। সো এইখিনি আছিল আজিৰ মূল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুন বাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।